ओम शांति प्रातः मुरली बापदादा मधुबन 12 নৱেম্বৰ 2021 মৰমৰ সন্তানসকল প্ৰত্যেক ভূমিকা পালন কৰোতা আত্মাই আধা সময় সুখ আধা সময় দুখৰ ভূমিকা পালন কৰে এয়াও ঈশ্বৰীয় বিধি প্ৰশ্ন পিতাই যি বুজাই এই বুজনি সন্তানসকলৰ বুদ্ধিত যথাৰ্থিতি কেতিয়া ধাৰণ হ'ব উত্তৰ যেতিয়া বুদ্ধি শুদ্ধ হ'ব যিয়ে যিমানে পুৰুষাৰ্থ কৰি খাদ আঁতৰাই গৈ থাকিব সিমানে পিতাৰ বুজনি বুদ্ধিত ধাৰণ হৈ গৈ থাকিব এতিয়ালৈকে সন্তানসকল খটো অৱস্থাত কাৰ্চিতহে উপনীত হৈছে প্ৰত্যেকৰে পুৰুষাৰ্থ নিজা কোনোবা খটো আকৌ কোনোবা তমও আছে কিন্তু হ'ব লাগে খটো প্ৰধান গীত দূৰ দেশ কা ৰেহনেৱালা ওম শান্তি যেতিয়া মেলা বা প্ৰদৰ্শনীত সন্তানসকলে বুজায় তেতিয়া যিবোৰ বুজোৱাৰ লায়ক কথা আছে সেয়া নিশ্চয় বুজাবলগীয়া হয় যে সকলো ভাইৰ বেহদৰ পিতা এজনেই হয় এইটো সুধিবলগীয়া হয় যে ভাৰতৰ আদি সনাতন ধৰ্ম কি তেওঁলোকেতো আদি সনাতন হিন্দু বুলিয়েই ভাবে ইছলামী বৌদ্ধিক খ্ৰীষ্টান আদিয়ে গম পায় যে আমাৰ ধৰ্ম কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিলে ভাৰতবাসীৰ ধৰ্ম হিন্দু নে দেৱী দেৱতা এইটো কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিলে এয়া ভাৰতবাসীয়ে একেবাৰেই নাজানে এয়া বুজাবলগীয়া একেবাৰে জৰুৰী কথা এইটো কাৰো ধ্যানত নাহে প্ৰাচীন ভাৰত দেশ বুলি গায়ন কৰা হয় কিন্তু তেওঁলোকে এইটো গম নাপায় যে আমাৰ ধৰ্ম হৈছে আদি সনাতন ধৰ্ম দেৱী দেৱতা ধৰ্ম হিন্দুটো কোনো ধৰ্মই নহয় এতিয়া তোমালোক সন্তানসকলে জানা যে 5000 বছৰৰ পূৰ্বে দেৱী দেৱতা ধৰ্ম আছিল যথাযথ সেই সময়ত লক্ষ্মী নাৰায়ণে ৰাজত্ব কৰিছিল তেওঁলোকে নিজক হিন্দু বুলি কোৱা নাছিল বাৰু হিন্দু ধৰ্মৰো কিবা চন থকা উচিত বিক্ৰমচন বুলি কয় হ'ব পাৰে যেতিয়াৰ পৰা দেৱতাসকল ব্ৰাহ্মমাৰ্গত যায় তেতিয়া নিজক হিন্দু বুলি ক'বলৈ আৰম্ভ কৰা তেতিয়াৰ পৰা বিক্ৰমচন বুলিও কোৱা হয় তেন্তে আধা আধা হৈ গ'ল সেই সময়ত তেওঁলোক আদি সনাতন দেৱী দেৱতা ধৰ্মৰ বুলি কোৱা নহ'ব যেতিয়া ধৰ্ম প্ৰতিষ্ঠা হয় তেতিয়া চন কোৱা হয় সেয়া কোনে প্ৰতিষ্ঠা কৰিলে বিকৰ্ম চনটো ৰাৱণে প্ৰতিষ্ঠা কৰিলে সেই সময়ত সকলোৰে কৰ্ম বিকৰ্ম হৈ থাকিল কৰ্ম অকৰ্ম বিকৰ্ম নামটো আছে নহয় গতিকে বিক্ৰম ৰজাৰো চন চলে সেয়া হৈ গ'ল আধা সময় এতিয়া এই বিক্ৰম চন হিন্দুসকলৰ চনটো নহয় গতিকে এইটো সুধিব লাগে যে ভাৰতৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম কেতিয়া প্ৰতিষ্ঠা হ'ল গমটো পাওক নহয় জানো এয়া অতি সূক্ষ্ম কথা যেতিয়া এইটো গম পাব তেতিয়া হিচাপ কৰিব পাৰিব যে নতুন সৃষ্টি আছিল পুনৰ দিন ৰাতি নিশ্চয় হয় আধা আধা নিশ্চয় হ'ব এয়া এক ঈশ্বৰীয় বিধি এইটো বুজনি নিশ্চয় দিব লাগে কোনেও কেতিয়াও এনেকুৱা বাতৰি দিয়া নাই খ্ৰীষ্টানসকলৰ আধা সুখ আধা দুখৰ ভূমিকা চলিব এয়া আমি যি বুজাওঁ ইয়াত গোটেই ইতিহাস ভূগোল আহি যায় মনুষ্য যিয়ে আহে তেওঁলোকৰ সুখ দুখৰ ভূমিকা প্ৰাপ্ত হৈছে এটা দুটা জন্মত আহিলে তেতিয়াও আধা আধা হ'ব এয়া এক ঈশ্বৰীয় বিধি প্ৰদৰ্শনীত যেতিয়া শুনে তেতিয়া ভাল ভাল বুলি কয় বাহিৰলৈ ওলালেই পাহৰি যায় কোনোবা বিৰলজনেহে ধ্যান দিয়ে কোনোবা এমাহ আহিও নাইকিয়া হৈ যায় কোনোবাই 10 মিনিট বুজে কোনোবাই এঘণ্টা কোনোবাতো কিছু সময় আহি আগবাঢ়ি গৈ গৈ ভাগৰি পৰে এনেকুৱা সেৱা কেন্দ্ৰসমূহত গৈ থাকে কেনেকৈ দৈবিক সম্প্ৰদায় স্থাপন হৈ আছে এইটো বিচিত্ৰ নতুন সৃষ্টিৰ ধৰ্ম পুৰণি সৃষ্টিত প্ৰতিষ্ঠা হৈ আছে এইবোৰ কথা তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হয় পিতাৰ দ্বাৰা তোমালোকে নিজৰ 84 জন্মক জানি গলা পিতাই কয় মই 84 জন্মৰ কাহিনী শুনাবলৈ আহোঁ তেন্তে নিশ্চয় পাছৰ ফালে আহি শুনাম নহয় জানো দ্ৰাপৰৰ মাজতো শুনাব নোৱাৰোঁ যিহেতু অন্তিমৰ সকলে এতিয়াও জন্ম লোৱা নাই ৰাজযুগৰ জ্ঞানৰ দ্বাপৰত পাব নোৱাৰে মহাভাৰতৰ যুদ্ধও দ্বাপৰত লাগিব নোৱাৰে মহাভাৰতৰ যুদ্ধৰ পাছতহে সত্যযুগ স্থাপন হয় অৰ্থাৎ দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয় তাৰ আগমন ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা হয় গতিকে নিশ্চয় ব্ৰাহ্মণৰ দ্বাৰা স্থাপন কৰিব গতিকে নিশ্চয় ব্ৰাহ্মণে জন্ম লয় নহয় জানো বিৰাট ৰূপ যি দেখুৱাইছে তাত শিৱকো দেখুওৱা নাই আৰু ব্ৰাহ্মণৰ টিকনিও দেখুওৱা নাই প্ৰদৰ্শনীতো বিৰাট ৰূপৰ চিত্ৰ থকাটো জৰুৰী ব্ৰহ্মাৰ দ্বাৰা প্ৰথমে নিশ্চয় ব্ৰাহ্মণ ৰচনা কৰিব পুনৰ সেই ব্ৰাহ্মণ কেতিয়া আৰু ক'ত ৰচনা কৰে ব্ৰাহ্মণসকলৰ হৈছে সংগম শূদ্ৰসকলৰ হৈছে কলিয়ুগ এতিয়া তোমালোকে নিজকে প্ৰজাপিতা ব্ৰহ্মকুমাৰ কুমাৰী বুলি পৰিচয় দিয়া
প্ৰজা মানে মনুষ্যৰ সৃষ্টি, গতিকে নিশ্চয় ব্ৰাহ্মণ হ'ব। যীশুখ্ৰীষ্টক খ্ৰীষ্টিয়ান ধৰ্মৰ পিতা বুলি ক'ব। এওঁ হৈছে প্ৰজাপিতা। ভগৱানে ব্ৰহ্মাৰ দ্বাৰা মনুষ্যৰ সৃষ্টি ৰচে। এনেকুৱা নহয় যীশুখ্ৰীষ্টৰ দ্বাৰা বৌদ্ধসকলৰ দ্বাৰা ৰচনা কৰে। মনুষ্যৰ সৃষ্টি আৰম্ভণিৰে ব্ৰহ্মাৰ পৰা হয়, গতিকে নিশ্চয় পোনপ্ৰথমে ব্ৰাহ্মণে ৰচিব। ব্ৰাহ্মণসকলক পুনৰ দেৱতা কৰি তোলে। বিৰাট ৰূপো ভাৰততেই দেখুৱাই অন্য ধৰ্মাৱলম্বীয়ে বিৰাট ৰূপ বনাব নোৱাৰে। এইবোৰ নতুন নতুন কথা পিতাইহে বুজায়। নতুন সাৰ কথাও ওলাই থাকে, পুৰণিও ওলাই থাকে, কিয়নো নতুন নতুন সন্তানসকলেও কিছু নতুন কিছু পুৰণি সাৰ কথা পাব লাগে, যাতে বুজি পায়। যেতিয়ালৈকে অল্ফৰ বুদ্ধিত নাথাকে তেন্তে বাকী কি বুজিব? তোমালোকে জানা অল্ফ বেগ কাৰোবাক বুজোৱাটো বহুত সহজ। পিতাটো সকলোৱে এজনেই, তেওঁ আহেও নিশ্চয়। শিৱ জয়ন্তী ভাৰততেই পালন কৰে, কিন্তু ভাৰতবাসীয়ে এইটো নাজানে যে শিৱ জয়ন্তী কি হয়। ব্ৰহ্মা বিষ্ণু শংকৰৰ বিষয়ে গম নাপায়, এই শ্ৰীকৃষ্ণৰ বিষয়েও গম নাপায়। শ্ৰী লক্ষ্মী নাৰায়ণৰ ৰাজ্য কেতিয়া আছিল এইটোও নাজানে। যীশুখ্ৰীষ্ট আছিল, এতিয়া গ'ল, তেওঁ গোপসকলৰ তালিকা থাকিব, কিন্তু ভাৰতবাসীয়ে এইটো নাজানে যে এই লক্ষ্মী নাৰায়ণেও ভাৰতত ৰাজত্ব কৰি গৈছে। যিবোৰ চিত্ৰ তৈয়াৰ কৰে, পূজা কৰে, তেওঁলোকৰ বৃত্তিৰ বিষয়ে একোৱেই নাজানে। দেৱতাসকলৰ পৰা আকৌ ক্ষত্ৰিয়সকলে কেনেকৈ ৰাজ্য ল'লে, কি যুদ্ধ কৰিলে, বাদশ্বাহী সলনি হয়, তেন্তে নিশ্চয় কোনোবাই বিজয় প্ৰাপ্ত কৰিলে। তাততো এইটো কথাই নাই তেওঁলোকেতো ভালদৰে ৰাজ্য দিয়ে। মনুষ্য কিমান অন্ধকাৰত আছে, তোমালোকে কিমান প্ৰকাশ পোৱা। এনেকুৱাও নহয় যে সকলোবোৰ কথা কাৰোবাৰ স্মৃতিত থাকে, নহ'লেতো বাবাই যি বুজালে সেয়া সকলো প্ৰদৰ্শনীত বুজাব লাগে। প্ৰদৰ্শনীলৈ আহিলে আহে, এদিন আহে, পুনৰ দ্বিতীয় দিনা নাহে। একো গম পোৱা নাযায় যে বুজি পায় নে নাপায়। মতামতত লিখাব লাগে যে প্ৰথমে আমি এইটো গম পোৱা নাছিলোঁ, তেন্তে দেৱী দেৱতা ধৰ্ম ক'লৈ গ'ল? চন কওক, হিন্দু ধৰ্ম কেতিয়াৰ পৰা আৰম্ভ হ'ল, প্ৰত্যেককে কি কি বুজায়, এইটো কোনেও গম নাপায়। মতামত লওঁতাও লাগে, তেওঁলোকে সিদ্ধ কৰি কোৱা। ৫,০০০ বছৰৰ এয়া চক্ৰ, লিখা চন আদিতো কোনেও গমটো নাপায়। এই কথাবোৰ কোনোবা শাস্ত্ৰত শুনিছেনে? তেন্তে আমি ক'ৰ পৰা শিকিলোঁ? গতিকে আমাক শিকাওঁতাজন নিশ্চয় ভগৱান হ'ব। ভগৱানৰ অবিহনে এই কথাবোৰ কোনেও বুজাব নোৱাৰে। তেওঁ নিশ্চয় কাৰোবাৰ শৰীৰত আহিব। পৰমাত্মা জ্ঞানৰ সাগৰ হয়। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে, আদি মধ্য অন্তৰ জ্ঞান দিয়ে। তেওঁৰ নাম হৈছে শিৱ। ভক্তিমাৰ্গত তেওঁ অনেক নাম ৰাখি দিছে। অতি কমেও ১.৫ লাখ নিজৰ নিজৰ ভাষাত তেওঁৰ নাম আছে। সন্তানসকলক নিতৌ কিমান বুজায়, কিন্তু এতিয়াও শুদ্ধ বুদ্ধি হোৱা নাই। পুৰুষাৰ্থ কৰি থাকিলে খাদ আঁতৰি যাব। এতিয়ালৈকেতো সন্তানসকল শতু অৱস্থাতে কাৰ্চিতে উপনীত হৈছে। তাৰ ভিতৰতো কোনোবা তমো শতপ্ৰধান, শতু ৰজু তমো ইয়াতো ক্ৰমানুসৰি হৈ আছে। প্ৰত্যেকৰে নিজা নিজা পুৰুষাৰ্থ চলে। এই সময়ত মনুষ্যৰ হৈছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। কেৱল পাণ্ডৱসকলে প্ৰীতিবুদ্ধি আছিল, তেওঁলোকৰে বিজয় হ'ল। অসুৰ আৰু দেৱতা হওঁতে দুয়ো মনুষ্য। এনেকুৱা নহয় যে অসুৰসকলৰ চেহেৰা ভয়ানক হয়। তেওঁলোকেতো যুদ্ধত বোমা, গেছ আদিৰ পৰা ৰক্ষা পাবলৈ পোছাক পৰিধান কৰে। তেওঁলোক হৈছে আসুৰী সম্প্ৰদায়, তোমালোক হৈছে ৰাম সম্প্ৰদায়, কিয়নো তোমালোকে ৫ বিকাৰক ত্যাগ কৰিছা। পবিত্ৰ হৈ গোটেই বিশ্বত তোমালোকে ৰাজত্ব কৰিবা। তোমালোকৰ কাৰো লগত যুদ্ধ নহয়। বাবাই কিমান কথা বুজায়। কোনোবাই এমাহ দুমাহ আহি আকৌ ভাগৰি পৰে, তেতিয়া বুজা যায় ভাগ্যত নাই। সাধাৰণ প্ৰজাটো আহিব। প্ৰজাটো অনেক হ'বলগীয়া আছে। এতিয়াও চোৱা প্ৰজা কিমান আছে। কোনোবা ফালে অন্নৰ অভাৱ হোৱাৰ কাৰণে মনুষ্য ভোকতো মৰি যায়, কোনোবা ফালে বৰষুণ নোহোৱাৰ কাৰণে আকালো হৈ যায়। এই ক্ষেত্ৰত চৰকাৰে কি কৰিব? এয়াতো প্ৰাকৃতিক দুৰ্যোগ। এতিয়াতো অতিবৃষ্টিও হ'ব, বিনাশটো হ'ব। গতিকে তোমালোকে যি সাক্ষাৎকাৰ কৰিছা সেই সকলোবোৰ বাস্তৱত হ'ব। সাক্ষাৎকাৰত কৃষ্ণৰ এটা মহল দেখিবা, সকলোবোৰতো চাব নোৱাৰা। বাৰু দেখিবা যে বিনাশ হ'ল, শৰীৰ এৰিবা, তেতিয়া সকলোবোৰ পাহৰি যাবা। গোটেই সৃষ্টি এতিয়া বিনাশ হৈ যাব, পাছত সৃষ্টিয়ে পৰিৱৰ্তন হৈ যাব। তোমালোকে সকলোবোৰ পাহৰি যাবা। এতিয়া তোমালোকৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো জ্ঞান আছে। মূলধাম সুখধামৰ চক্ৰ কেনেকৈ ঘূৰে সেই সকলো জ্ঞান পিতাই প্ৰদান কৰিছে। যাৰ যিমান বেছি জ্ঞান সিমান বেছি নিচা থাকে। এতিয়া আমি মাষ্টৰ জ্ঞানপূৰ্ণ হৈ গ'লোঁ। আকৌ যেতিয়া বিনাশ হ'ব, আমাৰ শৰীৰ নাশ হৈ যাব। এই জন্মলৈকেহে জ্ঞান থাকে। গতিকে বুদ্ধিত ইমান নিচা থাকিব লাগে যে মই এই শৰীৰ এই ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ।
মনুষ্যটো পঢ়ি গৈ নিজৰ নিজৰ উপাৰ্জন কৰে। পিতাই কয়, মই কোনো উপাৰ্জন নকৰোঁ, মইতো তোমালোকক শিকাই নিজৰ ঘৰলৈ লৈ যাওঁ। তোমালোকে উপাৰ্জন কৰা, গতিকে হেৰুৱাওঁ। তোমালোকৰ আদিময় অন্তৰ গোটেই জ্ঞান আছে, বাবাৰো জ্ঞান আছে। ভূমিকা অনুসৰি যিবোৰ বহি বুজায়, আকৌ বাবাও নিৰ্মাণ ধামলৈ গুচি যায়। সকলো আত্মাও গুচি যাব। তাত আকৌ শিৱসকলৰ যিসকলৰ ভূমিকা থাকিব, তেওঁলোক পুনৰ ৰাজধানীত আহি থাকিব। বাকী সময় শান্তিধামত থাকিব। সন্তানসকলে উচ্চ পদ পাবৰ কাৰণে কিমান জ্ঞান পাই আছে, নতুন কাৰো বুদ্ধিত হ'ব নোৱাৰে। কেৱল ইমানখিনি ক'ব যে জ্ঞান বহুত ভাল, তাৰ পাছত নিজৰ পেছাগত কাম কাজত গুচি যাব। বাহিৰলৈ গ'লে মায়াই পাহৰাই দিয়ে, তলা লগাই দিয়ে। বহুত সন্তানৰো এনেকুৱা অৱস্থা হয়, পূৰা ধাৰণা নহয়। ভিতৰলৈ কোনোবা আহিলে তেতিয়া প্ৰথমে ক'বা, এওঁলোক সকলো হৈছে ব্ৰহ্মকুমাৰ কুমাৰী। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰী স্থাপনা কৰি আছে। এতিয়া কলিযুগৰ অন্ত, পুনৰ সত্যযুগ হ'ব। গতিকে ব্ৰহ্মাৰ সন্তান সকলো ব্ৰহ্মাকুমাৰ হয়, যিসকল আকৌ দেৱতা হ'বগৈ। এনেকুৱা সেৱাৰ বাতৰি বাবাই পাই থাকিলে তেতিয়া বাবাই ৰায় দিব। কিন্তু বাবাক পূৰা নুশুনাই বহুতৰে ওপৰত গ্ৰহচাৰী বহে। এতিয়াই দেখিবা অতি উত্তম, কালিলৈ দেখিবা তৃতীয় শ্ৰেণীৰ হৈ যায়। গ্ৰহচাৰী নবহা হ'লে আশ্চৰ্যজনকভাৱে আঁতৰি কিয় যায়? যিসকল সন্তানে প্ৰদৰ্শনীলৈ গৈ ভালদৰে সেৱা কৰে, তেওঁলোকে নিজৰ সময়ো সফল কৰে। বাপ দাদাক কেতিয়াও এৰিব নালাগে। বাবাই সন্তানসকলক কিবা ক'ব, আকৌ লগে লগে মৰমো কৰিব। বাবাৰ অন্তৰত সন্তানসকলৰ একোৱেই নাথাকে। এয়া কেৱল শিক্ষা দিবলৈ শিকায়। ইয়াত সন্তানসকলক তলি খুওৱা হয়, কিয়নো বেহুদৰ পিতা হয় নহয়। লৌকিক পিতা বজাৰৰ পৰা আহিলে তেতিয়া সন্তান নিশ্চয় স্মৃতিলৈ আহিব। কিবা নহয় কিবা তলি লৈ আহে। বাহিৰত সেৱা কেন্দ্ৰত তলি পোৱা নাযায়। ইয়াত পিতাৰ সন্মুখত বহি আছে। পিতাই সকলোবোৰ সন্তানক বুজায়। ঋষি মুনিসকল যিসকল দ্বাপৰৰ পৰা শতপ্ৰধান আছিল, যিসকলৰ বুদ্ধিৰ তলা বন্ধ হৈ থকা নাছিল, তেওঁলোকক কৈছিল, ৰচয়িতাৰ ৰচনাক আমি নাজানো। আজি কলিযুগত সকলোৰে বুদ্ধিৰ তলা বন্ধ হৈ আছে। তেন্তে তেওঁলোকে কেনেকৈ জানিব পাৰিব? শাস্ত্ৰটো ঋষি মুনিসকলেও পঢ়ে। তোমালোকে বুজাবৰ কাৰণে বহুত সাৰ কথা পোৱা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা। সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: ভগৱানে আমাক পঢ়াই ভগৱতী ভগৱান কৰি তোলে। এইটো আনন্দ বা নিচাত থাকিব লাগে। ৰচয়িতাৰ ৰচনাৰ জ্ঞান বুদ্ধিত ৰাখি অন্যক শুনাব লাগে। যেনেকৈ পিতাই কোনো সন্তানৰ কথা অন্তৰত নাৰাখে, তেনেকৈ কাৰো কথা অন্তৰত ৰাখিব নালাগে। বৰদান: কাৰাবন হাৰ স্মৃতিৰে সেৱাত সদায় নিৰ্মাণৰ কাৰ্যকৰতা কৰ্মযোগী হোৱা। যিকোনো কৰ্মক কৰ্মযোগী স্থিতিলৈ পৰিৱৰ্তন কৰা। কেৱল কৰ্মকৰোতা নহয়, কিন্তু কৰ্মযোগী। কৰ্ম অৰ্থাৎ ব্যৱহাৰ আৰু যোগ অৰ্থাৎ পৰমাৰ্থ দুয়োটা সন্তুলন হওক। শৰীৰ নিৰ্বাহৰ পাছত আত্মাৰ নিৰ্বাহক যাতে পাহৰি নোযোৱা। যিয়ে কৰ্ম কৰা সেয়া ঈশ্বৰীয় সেৱাৰ অৰ্থে হওক। ইয়াৰ বাবে সেৱাত নিমিত্ত মাত্ৰৰ মন্ত্ৰ বা কৰণহাৰৰ স্মৃতিৰ সংকল্প সদায় যাতে স্মৃতিত থাকে। কাৰাবন হাৰক নাপাহৰিলে তেতিয়া সেৱাত নিৰ্মাণ কৰি থাকিবা। শ্লোগান: সেৱা বা সম্বন্ধ সম্পৰ্কত বিঘিনি অহাৰ কাৰণ হৈছে পুৰণা সংস্কাৰ। সেই সংস্কাৰবোৰৰ প্ৰতি বৈৰাগ্য জন্মিব লাগে। ওম শান্তি।